আজি নলবাৰী জিলা হিচাপে মন্ত্ৰী আমাৰ পঞ্চমল্ল বৰুৱা ডাঙৰীয়াই ৰাস উপলক্ষে যিটো প্ৰগ্ৰাম লৈছে ইয়াত 10,000 মানুহ গেডাৰিং ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যিটো জুবিন গাৰ্গৰ যিটো অনুষ্ঠান পাতিলে খুব বঢ়িয়া প্ৰগ্ৰাম আৰু আমি ভাবিছো অহা 18 তাৰিখত কোকৰাঝাৰতে মই এনেকুৱা কৰিম ভাল আমি সন্মান কৰো জুবিন গাৰ্গ ডাঙৰীয়াক সেইটো আমাৰ প্ৰমাণ কোকৰাঝাৰত কিমান মানুহ সমাগম হ'ব কোকৰাঝাৰতে ইয়াতকে ডাবল হ'ব আজি এটা বিশেষ দৃশ্য দেখিবলৈ পালো জুবিন গাৰ্গৰ অসমৰ সহপাঠী জন্মনি গগৈ দাস জন্মনি গগৈ বাইদেউ আহিছে খুব ভাল কথা আৰু কি আমাৰ বিটিচিৰে মানুহ জন্মনি বাইদেৱে ইয়াৰ একেলগে কৰিছে বুলি আমি শুনা পালো আজি খুব ভাল লাগিল জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো একেলগে পঢ়া স্কুল হওক কলেজ হওক একেলগে পঢ়া এজন বাইদেউ আহিছে খুব ভাল লাগে সংবাদ পৰিৱেশন কৰিছিলো তেখেতে তামোলপুৰত পঢ়িছিল সেই সময়ত তাৰ পৰা বিয়াল্টি আচলতে খণ্ডাবীৰ বলি হোৱাৰ পিছত তেখেত নলবাৰীত আহি বসবাস কৰিছিল তেখেতৰ কোনো ধৰণৰ ভূমি নাই সেই সময়ত আপোনালোকে যিটো কথা সুধিছে মটৰিভাৰ্চন থাকে বিএলটিৰ পৰা ধন দাবী কৰা বা কিবা কৰা সেইবিলাক মিছা কথা সেইবিলাক কৈ লাভ নাই কোনো প্ৰমাণ নাই আমি কোনো এনেকুৱা গায়ক বা কোনোবা শিল্পীৰ ওপৰত এনেকুৱা ধন দাবী কৰা কাৰো ওপৰত কৰা মানে জন্মনি গগৈ যিটো কথা জন্মনি গগৈ তেখেতে কৈছিল তেখেতৰ মাটি নাই নিজৰ মাটি নাই তেখেত আহি নলবাৰীত থাকিবলগীয়া হৈছে মাটি কিয় নাথাকে মাটি নাথাকিলে ক'ত থাকিছে মাটিটো আছে কি ক'ব আজি এটা সুন্দৰ অনুষ্ঠান নলবাৰী হৰি মন্দিৰ আৰু ৰাস সমিতিৰ উদ্যোগত আজি নলবাৰীবাসীয়ে 10 সহস্ৰাধিক নলবাৰীবাসীয়ে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াক গানেৰে শ্ৰদ্ধাঞ্জলি জনালে তেখেতৰ সহকৰ্মী দিগন্ত ভাৰতী ডাঙৰীয়াই সুন্দৰভাৱে 20টা গানৰ একলগ কৰি প্ৰায় আধা ঘণ্টা সময় গানৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াক যি শ্ৰদ্ধাঞ্জলি জনালে সেয়া সঁচাকৈ অনন্য আমি সকলোৱে আৱেগিক হৈ গৈছো ইয়াত 10,000 ব্যক্তিয়ে প্ৰতিটো গানেই যেন সকলোৰে হৃদয় চুই গৈছে তেনেকে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আধা ঘণ্টা সময় কেনেকে পাৰ হৈছে কোনো গম পোৱা নাই তাৰ পিছতো ৰাইজে গান গাই আকৌ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে দুবাৰকৈ মায়াবিনী গাইছে তাৰমানে আপোনালোকে চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কেনেকুৱা আত্মিক সম্পৰ্কৰে আমি আছিলো আৰু সেই আত্মিক সম্পৰ্ক আমি সদায় ৰাখিব লাগিব তাৰ কাৰণে আমি তেখেতৰ যি সৃষ্টি এই সৃষ্টিক আমি কেনেকে আগবঢ়াই নিব পাৰো আৰু অমৰ কৰি ৰাখিব পাৰো সেইবাবে আমি নলবাৰীত তেখেতৰ গানৰ এটা সংগ্ৰহালয় কৰাৰ পৰিকল্পনা কৰিছো তেখেতে ভাল পোৱা নাহৰ গছ আজি 10,000 মানুহক আমি একেলগে বিলাইছো যাতে সকলোৱে নিজৰ মৰমৰ নাহৰ পুলিটো লৈ গৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত নিজৰ ঘৰত নাহৰ গছডাল লগাব পাৰে এটা নাহৰ গছ লগোৱা তেখেতৰ গানৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জনোৱা এই ধৰণে আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজত জীয়াই ৰাখিব বিচাৰিছো নলবাৰীত মায়াবিনী নামেৰে এখন বন উদ্যান নগৰীয়া বন উদ্যানো আমি কৰিম আৰু আজি মই অত্যন্ত মানে আৱেগিক হৈ পৰিছো যে এনেকে ৰাইজ 10,000তকৈ অধিক ৰাইজ এনেকে ওলাই আহি নিজৰ অন্তৰেৰে গান গাই শ্ৰদ্ধাঞ্জলি দিছে গতিকে মই নলবাৰীবাসীৰ হৈ গৌৰৱবোধ কৰিছো যে এনেকে নলবাৰীবাসীয়ে আজি এটা সৃষ্টিৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি দিছে আৰু মই আশা ৰাখিম যে নলবাৰীবাসীয়ে সদায় জুবিন গাৰ্গ ডাঙৰীয়াক হৃদয়ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।